বাক্সাৰ ঘটনা সন্দৰ্ভত আটাছৰ সভাপতি বসন্ত গগৈ প্ৰতিক্ৰিয়া বাক্সাৰ ঘটনা অপ্ৰত্যাশিত অভিযুক্তই শীঘ্ৰে শাস্তি পোৱাটো বিচাৰিছে ৰাইজে বহু ক্ষেত্ৰত চৰকাৰৰ সুপাধিলা নীতি দেখি ৰাইজৰ ক্ষোভৰ উদ্গীৰণ ঘটিছে এনে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাকে দোষী বুলি উল্লেখ কৰি শীঘ্ৰে নিলম্বনৰ দাবী তুলিলে আটাছৰ সভাপতিগৰাকীয়ে কোনো কাৰণত যাতে নিৰীহৰ তেজেৰে অসম ৰাঙলি নহয় তাৰ প্ৰতি সতৰ্ক হ'বলৈও অসম আৰক্ষীক আহ্বান বসন্ত গগৈৰ শ্যামকানু মহন্তৰ বাসগৃহ সম্পূৰ্ণৰূপে সিল কৰাৰ দাবী আটাছৰ সভাপতিগৰাকীৰ বক্সা জিলাত যেটো ঘটনা ঘটিল এটো আছিল অপ্ৰত্যাশিত এটা ঘটনা সমগ্ৰ অসমবাসী ৰাইজে এটা কথা বিচাৰি আছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে আৰু এই কালপিকিটাই যথোপযুক্ত শাস্তি পাব লাগে এই কথাটো অসমৰ ৰাইজে একেমুখে কৈ আছে কিন্তু বহু ক্ষেত্ৰত চৰকাৰৰ সুপাধিলা নীতিৰ কাৰণে এই ন্যায় যে জুবিন গাৰ্গে পোৱা নাই এই কথাটো অসমৰ ৰাইজে বুজি পাইছে আৰু তাৰ খবৰ প্ৰতিফলন যোৱাকালি বক্সা জিলাত হৈছে আৰু যেটো অনাকাংক্ষিত পৰিৱেশ হ'ল সেই পৰিৱেশটোৰ কাৰণে তাৰ যিজন এডিশনাল এছপি আছিল দেৱ শৰ্মা তেওঁলোকে সম্পূৰ্ণৰূপে দোষ কাৰণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা এখিনি মানুহক লাঠি চালনা কৰি ঘূণীয়াকৈ তেওঁ যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে সেই সমগ্ৰ ঘটনাটোৰ কাৰণে অসম চৰকাৰে অনতি বিলম্বে তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু আমি এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যাতে কোনো ক্ষেত্ৰত কোনো কাৰণতে নিৰীহৰ তেজেৰে যাতে অসম ৰাঙলি নহয় তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ল এণ্ড অৰ্ডাৰ কঠোৰৰ পৰা কঠোৰতম কৰিব লাগে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি অসমত সৃষ্টি নহয় ভাবিছিলে যে বক্সা জিলালৈ লৈ গ'লে হয়তো তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'ব জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যাটো তাত কম হ'ব কিন্তু তেওঁলোকে ভবা নাছিলে যে অসমৰ চুকে কোণে গাঁৱে নগৰে চহৰে সকলোতে জুবিন গাৰ্গৰ অনুৰাগী আছে ভাষা ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিতভাৱে জুবিন গাৰ্গক ভাল পায় তাৰ পৰিৱেশটো অসমত আছে গতিকে চৰকাৰে বেলেগ এটা হৈছিলে কিন্তু সেই কথা শুদ্ধ অসমৰ যে এই যে উত্তপ্ত পৰিস্থিতি হৈ আছে তাৰ কাৰণে সম্পূৰ্ণৰূপে যে শ্যামকানু মহন্ত গতিকে শ্যামকানু মহন্তৰ বিৰুদ্ধে যথোপযুক্ত শাস্তি নোলোৱাৰ কাৰণেতো পৰিৱেশটো উত্তাল হৈছে আৰু তেওঁলোকৰ ঘৰ কিয় চিজ কৰা হোৱা নাই এছআইটিয়ে কি পালে কি বস্তু সেই কথাবিলাক অসমৰ ৰাইজে জনা নাই তাৰ কাৰণে খুব উদ্গীৰণ হৈছে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ অলন্তি বিলম্বে শ্যামকানু মহন্তৰ অফিচ ঘৰ সকলো সিল কৰি দিব লাগে আৰু সিল কৰি ইয়াৰ ওপৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে